নমস্কাৰ সপ্তাহৰ বিভিন্ন বাতৰি সমৃদ্ধ জেচিচি সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমে চাওঁ হক আজিৰ প্ৰধান বাতৰিসমূহত কি আছে অনিয়মীয়া বাহ যোগানকে ধৰি একাধিক সংকটত পতিত নগাঁও কাগজকল শিক্ষক নিযুক্তি সংৰক্ষণ সম্পৰ্কত চৰকাৰী নীতিৰ সমালোচনাত মুখৰ তিৱা ছাত্ৰ সন্থা জিলাখনৰ জলসিঞ্চন বিভাগৰ চৰম অকৰ্মণ্যতাত চিন্তিত কৃষক আৰু জুনবিলৰ পথ দুৰ্ঘটনাত 5 জন আহত আৰু এতিয়া চাওক খবৰ বিতংভাৱে বাহৰ যোগান নিয়মীয়া নোহোৱাত পুনৰ সংকটত পৰিছে জাগিৰত থকা নগাঁও কাগজকলে উক্ত পৰ্যায়ত বিষয়বৃন্দৰ সঘন সালসলনিও আনিছে কাগজকলটোলৈ এক অহনি সংকেত কাগজকলটোৰ বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন হিন্দুস্তান কাগজ নিগমৰ অন্তৰ্গত সম্পূৰ্ণ নিজা ইউনিটসমূহৰ ভিতৰত একমাত্ৰ চলি থকা প্ৰকল্পটোৱে হলগৈ জাগিৰোডস্থ নগাঁও কাগজকল এই কাগজকলটোৰ দ্বাৰা হোৱা আয়ৰ ওপৰতে ভৰসা কৰি চলি আছে ইয়াৰ আনটো ইণ্টিগ্ৰেটেড ইউনিট কাছাৰ কাগজকল কাৰণ কাছাৰ কাগজকলত এতিয়া উৎপাদন বন্ধ হৈ আছে বিভিন্ন কাৰণত কিন্তু নগাঁও কাগজকললৈকো যেন ক্ৰমাৎ নামি আহিছে এক সংকটৰ আগজাননী কাগজকলটোৱে এতিয়া দৈনিক আহি থকা বাহৰ দ্বাৰাই যেনে তেনে চলি আছে ভৱিষ্যতৰ বাবে সঞ্চিত কৰি ৰাখিব পৰা নাই বাহ ইয়াৰ মূল কাৰণ দুটা প্ৰথম আৰ্থিক নাটনি দুই সময় সময় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বৃদ্ধি কৰা বাহৰ ৰয়েলটি ইফালে বাহ যোগানধাৰী ব্যৱসায়ীসকলৰ ট্ৰাক আদিৰ পৰাও বন বিভাগৰ কিছু স্বৈৰাচাৰী লোকে ডকা হকা দি উৎকোচ দাবী কৰাৰ অভিযোগ আছে এনে এক অৱস্থাত বিপদ ঘণ্টা বাজিব যেন নগাঁও কাগজকলৰ হিন্দুস্তান কাগজ নিগম নামৰ প্ৰতিষ্ঠানটোৰ প্ৰশাসনৰ ভিতৰতো এতিয়া চলিছে এক প্ৰকাৰ নৈৰাজ্য উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গৰ সঘন সালসলনিয়ে সৃষ্টি কৰিছে এক আভ্যন্তৰীণ অস্থিৰতাৰ ইতিমধ্যে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকজনক নিলম্বিত কৰাৰ লগতে আন বহুকেইজন বিষয়াকো দুৰ্নীতিৰ অপৰাধত নিলম্বন কৰিবলগীয়া অৱস্থা হৈছে নগাঁও কাগজকলৰ চিফ এক্সিকিউটিভ হিচাপে নিযুক্তি দিয়া গোস্বামী উপাধিধাৰী বিষয়াজনকো হঠাতে পঠাই দিয়া হল মৃতপ্ৰায় কাছাৰ কাগজকললৈ কলিকতা হেডকোৱাৰ্টাৰত মন্ত্ৰণালয়ৰ বিষয়াই পৰিচালনৰ বাকজৰি লোৱাৰ পৰাই মিলটোৰ কোনজন বিষয়াৰ কেতিয়া কলৈ বদলীকৰণৰ নিৰ্দেশ আহে সেইলৈ সৃষ্টি হৈছে এক দুৰ্নিবাৰ সংশয়ৰ এনেকুৱা এক প্ৰেক্ষাপটৰ অন্তৰালত মিলটো শেষ কৰি দিয়াৰ কিবা ষড়যন্ত্ৰ নাইতো সময়হে ইয়াৰ উত্তৰ দিব শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত জনজাতিসকলৰ সংৰক্ষণৰ বিজ্ঞাপন এক প্ৰহসন বুলি অভিযোগ আনিলে সদৌ অসম তিৱা ছাত্ৰ সন্থাই সম্প্ৰতি অসম চৰকাৰৰ শিক্ষা বিভাগে কাৰ্যালয়সমূহত খালী হৈ থকা শিক্ষকৰ নিযুক্তিৰ বাবে লোৱা প্ৰক্ৰিয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ে সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিয়া সময়তে সংৰক্ষণ সম্পৰ্কত এই অভিমত প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে জাগিৰোডত অনুষ্ঠিত এক সংবাদমেলত সংগঠনৰ নেতৃত্বই চৰকাৰৰ নীতি নিৰ্দেশনাক অভিযোগ কৰি কয় যে জনজাতিসকলৰ অনগ্ৰসৰতাৰ কথা জানি বুজিও বিশেষকৈ পাহাৰীয়া জনজাতিৰ বাবে সংৰক্ষিত পদসমূহত অত্যাধিক শিক্ষাগত অৰ্হতা জাপি দিছে যাতে প্ৰাৰ্থীসকলে সাক্ষাৎকাৰত বহিব নোৱাৰে আৰু সোনকালে সেই পদসমূহ সংৰক্ষণমুক্ত কৰি টকা শিকা থকা অজনজাতীয় প্ৰাৰ্থীক নিযুক্তি দিব পৰা যায় এই নিযুক্তিৰ ক্ষেত্ৰত জিলাখনত সৃষ্টি হোৱা অৰাজকতাৰ বিষয়েও সংগঠনটোৰ বিষয়ববীয়াসকলে একাধিক উদাহৰণ দাঙি ধৰে বিজ্ঞাপন দিছে এই বিজ্ঞাপনবিলাকত যাতে এই ভয়াম বা পাহাৰীয়া জনজাতিসকলে এই তেওঁলোকৰ সংৰক্ষিত পদত তেওঁলোকে যাতে নিযুক্তি নাপায় এইটো এটা ষড়যন্ত্ৰ বুলি পেলাই আমি ধৰি লৈছোঁ জাগিৰোড মৰিগাঁও সংযোগী এটিউডত জুনবিলৰ সমীপত 30 জানুৱাৰী তাৰিখে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত 5 জন লোক আহত হয় দেওবাৰে দিনৰ প্ৰায় 1 বজাত এখন যাত্ৰীবাহী টেম্পো আৰু মালবাহী মহেন্দ্ৰ অটোভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত 5 জন লোক আহত হয় ইয়াৰে 3 জনক অতি সংকটজনক অৱস্থাত নখোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয় আহতসকল হলগৈ পুতুল ডেকা নৱ শইকীয়া বুদ্ধিৰাম ডেকা মুৰমুদ আলী আৰু পুষ্পেন্দ্ৰ ডেকা সংকটগ্ৰস্ত অটোভানখনৰ নম্বৰ আছিল AA01 CC 3090 কিন্তু টেম্পোখন নতুন নম্বৰবিহীন নিয়ন্ত্ৰণহীনতাৰ বাবে গাড়ী চলোৱা ড্ৰাইভাৰসকলে সৰু সৰু পিকআপ ভান অটো ভান জাতীয় গাড়ীসমূহ দুৰ্ঘটনাত পতিত হোৱাটো এতিয়া জাগিৰোডত সাধাৰণ ঘটনা হেন হৈ পৰিছে জিলাখনত বড়োধানৰ খেতিৰ ক্ষেত্ৰত থকা সম্ভাৱনা সত্ত্বেও আউপুৰণীয়া জলসিঞ্চন আঁচনিসমূহৰ নৱীকৰণ নোহোৱাত তথা এই ক্ষেত্ৰত বিভাগীয় দায়িত্বহীনতাৰ বাবে কৃষিকৰ্মত নিয়োজিত কৃষকসকলে বৰ্তমান সন্মুখীন হ'ব লগা হৈছে অভাৱনীয় সমস্যাৰ
মৰিগাঁও জিলাৰ জলসিঞ্চন বিভাগৰ অন্তৰ্গত জাগি ভকতগাঁও জলসিঞ্চন আঁচনিখনৰ নলা নিৰ্মাণ, এখন নতুন বাৰ্জ, দুটা 20 অশ্ব শক্তি সম্পন্ন মটৰৰ বাবদ 2009-10 বৰ্ষত প্ৰায় 28 লাখ টকা আবণ্টন দিয়া হৈছিল। কিন্তু আঁচনিখনত আবণ্টিত অনুসৰি নতুন মটৰৰ পৰিৱৰ্তে এটা মামৰে ধৰা আওপুৰণি মটৰ সংস্থাপন কৰাত মটৰটোৰ বিপৰীতে অহা প্ৰায় 4 লাখ টকা বিষয়া ঠিকাদাৰ আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ লগতে আঁচনিখনৰ অধীনত কৃষিকাৰ্য কৰা শতাধিক কৃষক পানীৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ৰং তেল ঘঁহি সংস্থাপন কৰা এই মটৰটো একেদিনাই জ্বলি যায় আৰু ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। দুটা পাম্প সেটৰ ভিতৰতে এটা আমাৰ দুইটাই আমাৰ নতুন পাব লাগিছিল, কিন্তু দুইটা নতুন নহয়, এটা নতুন হ'ল আৰু এটা পুৰণাটোৰ ক্ষেত্ৰত কৰিছে কি তেওঁলোকে নতুন হিচাপে সজাবলৈ যাওঁতে ৰং সানি পেলাই নতুন কৰিছে। আৰু বৰ্তমান আমাৰ খেতিৰ সময়ত যিহেতু দেখা গৈছে যে পুৰণা পাম্প ছেটটো একেবাৰে অচল অৱস্থা। এটা পাম্প ছেট তাৰমানে পুৰণা, কিন্তু তেওঁলোকে ৰিপেয়াৰিং কৰি দিছে, দি লৈ আমি এনে টাইলৰ কাৰণে চাইছিলোঁ কেইদিন চলোৱাতে তেওঁ অচল হোৱাত তেওঁলোকক মেকানিকেলক খবৰ দিয়া হয় আৰু সেই হিচাপত তাৰমানে পাম্পটো খুলি মেলি কৰি লৈ ৰিপেয়াৰিং কৰি আনিছে, এতিয়াও ফিট কৰিব পৰা নাই। এই ক্ষেত্ৰত স্থানীয় কৃষকসকলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কাৰ্যকৰী ব্যৱস্থা লোৱা নাই বিভাগীয় অভিযন্তা ঠিকাদাৰে। এবাৰ চাওঁ এটি ব্যতিক্ৰমী খবৰ। যোগ ব্যায়ামে ইতিমধ্যে সৰ্বত্ৰতে স্থান লাভ কৰিছে। সকলোৱে আকোৱালি লৈছে যোগ ব্যায়ামক। যোগ ব্যায়ামৰ যোগেদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ইতিমধ্যে সফলতা অৰ্জন কৰিছে বিভিন্ন প্ৰশিক্ষকসকল। জাগিৰস্থ 128 নং CRPF বেটেলিয়নৰ চৌহদতো বেটেলিয়নটোৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যায় এক যোগ শিবিৰ। বিশেষকৈ জোৱানসকলক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰতে এনে যোগ ব্যায়ামৰ আয়োজন কৰা হৈছিল বুলি উদ্যোক্তাই জনাইছে। ভাৰতীয় সমাজ দৰ্শনত আধ্যাত্মিক চিন্তাক সজীৱ কৰি ৰখাৰ অন্যতম উপায় হৈছে যোগ ব্যায়াম। সতেজ স্বাস্থ্য, সতেজ মন এটা পোৱাৰ অন্যতম উপায় হৈছে যোগ ব্যায়াম। ভাৰতীয় সমাজ দৰ্শনতো যোগ ব্যায়ামে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। বৰ্তমান পৰিৱৰ্তিত সমাজ ব্যৱস্থাত বিভিন্নজনৰ ওপৰত আহি পৰা মানসিক হেঁচা, ৰোগ ব্যাধি আদি নিৰাময় কৰাৰ ক্ষেত্ৰতো এই যোগ ব্যায়াম প্ৰতিজন নাগৰিকৰ বাবে অতি প্ৰয়োজনীয় যেন অনুভৱ হয়। এনে কিছু বাৰ্তা লৈ দেশৰ যোগগুৰু বাবা ৰামদেৱৰ এজন শিষ্য মগনলাল শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে জাগিৰোডত এক যোগ ব্যায়াম আৰু প্ৰাণায়ামৰ শিবিৰত উপস্থিত থাকি মূল্যৱান বক্তব্য দাঙি ধৰাৰ লগতে ব্যৱহাৰিক দিশ সম্পৰ্কেও শিক্ষা দিয়ে। 4 से 400 होगा, 1000 होगा, 10 लाख, तब जाकर हमारा भारत नंबर 1। अगर जो समझता हो भारत किसे कहते हैं। জাগিৰস্থ 128 নং CRPF বেটেলিয়নৰ সহযোগত শনি আৰু দেওবাৰে বেটেলিয়নটোৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগ শিবিৰ। শিবিৰত বেটেলিয়নটোৰ কমাণ্ডেণ্ট লৱ কুমাৰৰ লগতে শতাধিক জোৱান, কৰ্মচাৰী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰি যোগ প্ৰশিক্ষণ লাভ কৰে। শিবিৰত ৰামদেৱৰ শিষ্য মগনলাল শৰ্মাই নিয়মীয়া আৰু দীৰ্ঘদিনীয়া যোগ ব্যায়াম আৰু প্ৰাণায়ামৰ জৰিয়তে অতি মাৰাত্মক ৰোগ, কেঞ্চাৰ, হৃদৰোগ, হৃদচাপ, নাৰী সম্পৰ্কীয় ব্যাধি আদি অনেক ৰোগৰ পৰাও উপশম পাব পাৰি বুলি মন্তব্য কৰি ইয়াৰ প্ৰতি আগ্ৰহী হ'বলৈকো আহ্বান জনায়। নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আৰম্ভ হৈছে নিৰ্বাচনী বতৰ। ইতিমধ্যে সজাগ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। নিৰ্বাচনী বতাহ ধীৰে ধীৰে বলিবলৈ আৰম্ভ কৰাত বিধায়কসকলেও ততাতৈয়াকৈ বিভিন্ন যোজনাৰ নামত সাহায্য আদি আগবঢ়াইছে বছা বছা ভোটাৰ ৰাইজক। অলপতে তেনে এখন সভাত জাগিৰৰ বিধায়কগৰাকীয়েও বিতৰণ কৰিলে চৰকাৰী সাহায্য। এনে এখন সভাত নিৰ্বাচন কেন্দ্ৰিক বক্তব্য আগবঢ়োৱাত বিধায়কগৰাকীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি বহুতে কোৱাকৈ কৰিছে। এই সম্পৰ্কত জাচিচিৰ এটা ৰিপৰ্ট। নিৰ্বাচন যিমানে কাষ চাপি আহিছে, আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ বিভিন্ন দলসমূহৰ মাজত। কংগ্ৰেছক বাদ দি অন্যান্য দলসমূহে ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে সভা সমিতি আয়োজন কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছে আৰম্ভ কৰিছে সভা সমিতিৰ লগতে বিভিন্ন সামগ্ৰীৰ বিতৰণ। জাগিৰ সমষ্টিৰ অন্তৰ্গত মায়ং উন্নয়ন খণ্ডৰ অধীনস্থ দুখীয়া হিতাধিকাৰীসকলৰ মাজতো শনিবাৰে মায়ং উন্নয়ন খণ্ডৰ সন্মুখত বিষ্ণুৰাভা বিহুতলীত মুখ্যমন্ত্ৰী বিশেষ আঁচনি, মুখ্যমন্ত্ৰী অসম বিকাশ যোজনাৰ নামত 970 জন হিতাধিকাৰীক 2 বান্ডিল 3 পাত 2000 টকা, 526 জনক গ্ৰাম্য কাৰিকৰী হিচাপে 10,000 টকা, 27 জনক ৰিক্সা,
37 জনক ঠেলা চাইকেল বিতৰণ কৰে জাগিৰোড সমষ্টিৰ বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলৈ। কিন্তু বিধায়কজনে সামগ্ৰী বিতৰণৰ সভাত হিতাধিকাৰীসকলক কংগ্ৰেছতে ভোট দিবলৈ আৰু কংগ্ৰেছ নকৰিলে এনে সামগ্ৰী নাপাব বুলি বক্তব্য দাঙি ধৰাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। একাংশ লোকে নিৰ্বাচনৰ সময়তে এনে সামগ্ৰী বিতৰণৰ যোগেদি নিজৰ দলক আকৰ্ষিত কৰাৰ চেষ্টা বুলি অভিমত কৰিছে। আৰু এবাৰ চাওক আন কেইটামান বিশেষ খবৰ। 29 তাৰিখে জাগিৰোডৰ নগাঁও কাগজ কলৰ অধীনৰ কেন্দ্ৰীয় বিদ্যালয়ত 27তম বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈ যায়। ক্ৰীড়া সমাৰোহ উপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। ক্ৰীড়া সমাৰোহত বিভিন্ন ধৰণৰ খেল-ধেমালিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক তথা মানসিক বিকাশৰ লগতে খেল-কুদৰ ক্ষেত্ৰতো নিজকে আগবঢ়াই নিয়াত উৎসাহিত কৰিবলৈ আয়োজন কৰা হয় বিভিন্ন ধৰণৰ খেল-ধেমালি। সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও কাগজ কলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ লগতে বিভিন্ন বিষয়ববীয়া। বিদ্যালয়খনৰ অধ্যক্ষ এছ চৰকাৰ আৰু জ্যেষ্ঠ শিক্ষক আৰ স্বামীনাথনৰ তত্বাৱধানত অনুষ্ঠিত উক্ত সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠান কুচকাৱাজ দেখি অভিভূত হৈ পৰে দৰ্শকৰ লগতে অভিভাৱকসকলো। মৰিগাঁও জিলাভিত্তিক পৰম পূজ্যপাদ শ্ৰী শ্ৰী বৰদাৰ শুভজন্ম শতবাৰ্ষিকী মহোৎসৱ 29 আৰু 30 জানুৱাৰী তাৰিখে জাগিৰোডৰ সৎসংগ বিহাৰত অনুষ্ঠিত হৈ যায়। 30 তাৰিখে পুৱা 4 বজাত উষা কীৰ্তনৰ পিছতেই 9:30 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। প্ৰায় 6000 লোকৰ সমাৱেশ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি ধৰ্মৰ লোকসকলে অংশগ্ৰহণ কৰে। মন্দিৰ প্ৰাংগণত 10,000তকৈ অধিক লোকৰ সমাৱেশ ঘটে। আশীষ ধৰে সভাপতিত্ব কৰা মুকলি সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে দীপেন তাঁতী, প্ৰদীপ বৰুৱা, শিৱকুমাৰ চাহুৱে। সাংস্কৃতিক অনুষ্ঠানত গুৱাহাটী আৰু লামডিঙৰ বিভিন্ন শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। যোৱা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত জাগিৰোড হিন্দী মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱটি পালন হৈ যায়। সেই উপলক্ষে 31 তাৰিখে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। উক্ত শোভাযাত্ৰাটিত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা বহুতো সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। দ্বিতীয় দিনা মুকলি সভা তথা সাংস্কৃতিক অনুষ্ঠানেৰে উৎসৱটিৰ সামৰণি পৰে। আজি সংবাদ পৰিক্ৰমাটি মানেই পুনৰ লগ হ'ম অহা সপ্তাহৰ একেটা চেনেলৰ একেটা সময়তে জাগিৰোড মৰিগাঁও তথা কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিৰে সমৃদ্ধ জেচিচি সংবাদ পৰিক্ৰমা আপোনালোকৰ সন্মুখলৈ আহে প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব জেচিচি সংবাদ পৰিক্ৰমা। নমস্কাৰ।